আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট এজোপা আমলখি পৰিৱেশন কৰিছে দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীয়ে। নাটৰ ৰচনা জুৰি বৰা বৰগোহাঁইৰ, পৰিচালনা পবিত্ৰ চেতিয়াৰ, সংগীত এলিন মেছৰ, নাটৰ প্ৰযোজনা ইন্দিৰা মৰাঙৰ। এয়া শুনক এজোপা আমলখি নাটৰ প্ৰথম খণ্ড। হেল্ল' হেল্ল' হেল্ল'। এই চৰাইজাকৰ পৰা ভালকৈ শুনিয়েই পোৱা নাই। হেল্ল' হেল্ল'। অঁ এই ৰচোন দেই, 1 মিনিট। হেই যা যা শু শু। এই সোপাই বেছিকৈ চিঞৰিবহে লাগিছে। হেল্ল' হেল্ল'। অঁ কি আমলখি জোপাত হয় চাগে, তোৰ মাতটো সেই জাকে শুনিহে। এই ৰচোন মই ভিতৰলৈ গৈ লওঁ। এতিয়া ক, কিনো পুৱাই ধেমালিখন কৰিছ নিশা? হা চকীত? বহিলোঁ চকীত। হা আৰে মই হাতেৰে ফোনেই ধৰিম নে চকীখনত ধৰিম? টেংলাইখন কৰি নাথাকিবি, পটাপট ক। ভাল পাম কি? সঁচা? ৰ তাৰ পাছত কি? বাহ, হয় নেকি? মই এতিয়াই দেউতাৰক কওঁ। ৰ থৈছো দেই এতিয়া। হেৰি শুনিছানে? এইফালে আহকচোন। ওচৰতে আছো। কোৱা কি বা খবৰ দিলে আমাৰ নিশা মাইনাই? একেবাৰে গালমুখ ৰঙা হৈ গৈছে যে। তাই অৱশেষত সিদ্ধান্ত ললে, বুজিছে? মাইনাৰ সিদ্ধান্ত কিন্তু সদায় চূড়ান্ত। বাৰু শুনোচোন, কোৱা। সেই নিশা মাইনাই অভিনৱক বিয়া কৰাব। তাই সিহঁতৰ সুবিধা মতে বিয়াৰ দিন বাৰ লৈ আমাক জনাম বুলি কৈছে। আৰে এইটো দেখোন পুৱাই বঢ়িয়া খবৰ দিলা। মই দিয়া নাই, তাইহে দিছে। আৰু আপুনিও যে। বাৰু কিন্তু তুমি যে ক'লা সিহঁতৰ সুবিধা মতে দিন বাৰ ঠিক কৰিব, তাৰ মানে আৰু কি? দুয়োটাৰে বন্ধু বান্ধৱৰ বন্ধ মিলাই সিহঁতে বিয়াৰ তাৰিখটো ল'ব হেনো। আৰু বিয়াৰ 2 দিনমান আগতে সিহঁত আহিব বোলে। বৰ ভাল কথা বুজিছা, বৰ ভাল কথা। কি বৰ ভাল কথা? পঞ্জিকাত থকা বিবাহৰ শুভ দিন এটাত হ'লে ভাল। আৰু সেই 3 মাহমান আগতে দিনটো লৈ আমাৰ দুয়ো ঘৰৰ পৰিয়ালৰ মানুহ মতা, বিয়াৰ বাবে বজাৰ সমাৰ কৰি বয় বস্তু গোটোৱা আদি কামবোৰ কৰিবলৈ তেহে সময় পোৱা হ'ব। কিন্তু তাই কৈছে খুব বেছি 20 দিনমানৰ আগতহে বিয়াৰ তাৰিখ ল'ব। এইটো বাৰু কেনেকুৱা কথা হ'ল? হ'ব দিয়া, সেইটো সিহঁতৰ সিদ্ধান্ত। আমি কি কৰিম? সিহঁত আজিকালি ল'ৰা ছোৱালী, সিহঁতৰ মতেই হ'ব দিয়া। এনেকৈ কৈ আপুনি ছোৱালীজনীক লাই দিলে। মই কেতিয়াও বিচৰা নাছিলোঁ যে তাই দিল্লীলৈ গৈ ল'ৰা এটাৰ লগত লিভিং টুগেডাৰত থাকক। আজি যেনিবা এতিয়া তাই বিয়াৰ সিদ্ধান্ত ল'লে বুলিহে। দিল্লীত সিহঁতে একেলগে থাকে বুলি আমাৰ চিনাজনা সকলোৱে জানে। কিবা কাৰণত সিহঁতৰ বিয়াখন নহ'লে মানুহৰ আগত, সমাজৰ আগত মই বাৰু কেনেকৈ মুখ উলিয়ালোহেঁতেন? খুৰা, ময়ো কিবা লিভিং টুগেডাৰক সমৰ্থন কৰা মানুহ নেকি? কিন্তু তাই তাত ভাল চাকৰি কৰিছে, তাৰ পাছত নিজে সিদ্ধান্ত লৈছে। মইনো বাধা দিম কিয়? আৰু বাধা দিলেও জানো তাই শুনিব? হয় পিছে তুমি নাজানা নেকি? নিশা মাইনাই সদায় নিজেই সকলোবোৰ সিদ্ধান্ত লৈ আহিছে। বাহিৰত গৈ পঢ়া শুনা, চাকৰি সকলো নিজে নিৰ্বাচন কৰিছে।
বাৰু বাদ দিয়া সেইবোৰ এতিয়া বিয়াখন কেনেকৈ আয়োজন কৰিব পাৰি আমিও পৰিকল্পনা কৰোঁ ব'লা এই ৰ'ব দেই মই শান্তিৰে আমলখিজোপাৰ তলত বহি অকণমান মুকলি বতাহ লওঁ ব'লা ব'লা মই তালৈকে গৈ আছোঁ ব'লা বুজিছা এইখিনিতে ধুনীয়াকৈ ৰভা এখন দিওঁ হ'ব জোৰোণ দিয়া দৰা আদৰা কামখিনি ইয়াতে হৈ যাব লাগে নহয়নে হ'ব হ'ব আৰু আলহী খোৱা পৰ্বতো ভাল বিবাহ ভৱন এটাত কৰাব লাগিব দৰা কইনাৰ সম্প্ৰদান এইখিনিতে ভাল হ'ব এই চোতালৰ আমলখিজোপা এবাৰ কাটিব লাগিব বুজিছা আমলখিজোপা কাটিব নহয় মই গছ কটা মানুহ এজন বিচাৰি আনিম গছজোপা কটোৱাৰ আগতে নিশাক এবাৰ সুধি ল'ব কিয় মই হ'লে একো ক'ব নোৱাৰিম দেই সৰুৰে পৰা তাই এই গছজোপাৰ তলতে খেলি ধূলি ডাঙৰ হ'ল কলেজ ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা আহি তাই সদায় এই আমলখিজোপাৰ তলত বহি ভাল পায় আৰু সেই যে তাই চাকৰি পোৱাৰ খবৰটো পায়েই আমলখিজোপাৰ তলতে জঁপিয়াই জঁপিয়াই মোক সাৱটি ধৰিছিল মনত আছেনে আপোনাৰ কিমান যে ভাল পায় তাই এই আমলখিজোপা হ'লেও মোৰ চোতালৰ গছজোপা কাটিবলৈ মই নিশা মাইনাক কিয় সুধিম কেতিয়াবা দৰকাৰত বাৰীৰ দুই এজোপা গছ কটা যায় আৰু কাৰণ এই আমলখিজোপা তাইৰ জীৱন এইজোপা গছৰ তলত তাই ডাঙৰ হ'ল অকলশৰীয়া ছোৱালীজনীৰ লগ বুলিবলৈ গছজোপাই আছিল মনত আছেনে আপোনাৰ কোৱাচোন সেই তাই যে গছজোপাৰ লগত মাজে মাজে কথা পাতিছিল খেলিছিল সেই মাজে মাজে গছজোপাৰ লগত বহি কান্দিছিল আৰু এনে সোৱাদযুক্ত আমলখি এই অঞ্চলটোতে নাই বুজিছে হয় সেইটো হয় হ'লেও গছজোপাৰ কিন্তু বয়স হৈছে কেতিয়াবা ভাগি পৰে বুলি চিন্তাও হয় তথাপি তাইক এবাৰ সুধিম বাৰু দিয়া সেই আমলখিজোপা অকল নিশাৰে নহয় বুজিছে সেইজোপাৰ লগত আপোনাৰ মোৰ আৰু আমাৰ পৰিয়ালৰ বহুতৰে স্মৃতি জড়িত হৈ থকা নাইনে গছৰ লগত আকৌ কিহৰ স্মৃতিৰ কথা আহিল আছে আছে মোৰো কিমান যে সোঁৱৰণি আছে এই আমলখিজোপাৰ লগত কোৱাচোন কোৱা শুনো কইনা হৈ আহোঁতে আপোনাৰ ঘৰৰ মানুহে মোক আদৰি আনিছিল এই আমলখিজোপাৰ গুৰিতে তামুলী পীৰাত থিয় দিছিল এইখিনিতে কথাবোৰ যেন মোৰ কেনেকৈ যে হঠাতে বিয়াখন হৈছিল মোৰ জানেনে আপোনাৰ লগত বিয়া ঠিক হোৱা দিনটো মোৰ ভালকৈয়ে মনত আছে কোৱাচোন কোৱা আকৌ এবাৰ শুনো কোৱা সেইদিনা মই পঢ়া টেবুলত বহি আছিলো আৰু দেউতা বজাৰলৈ গৈছিল এই বজাৰৰ মোনাটো ধৰাহিচোন ইমান গগন ফালি আহিছে যে দিয়ক দিয়ক মোনাটো দিয়ক পানীহে ঘটিটোতে ঢকা আছে হেৰা আজি বজাৰত ইন্দ্ৰক লগ পালোহে ইন্দ্ৰ কোন ইন্দ্ৰ কিয় সেই নিমাই জানৰ ইন্দ্ৰ গোহাঁই নিমাই জানৰ ইন্দ্ৰ গোহাঁই মোৰ লগত যে একেলগে পঢ়িছিল ইন্দ্ৰ কেলে মনত নাই হয় 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 মনত পৰিছে কথা বাৰ্তাবিলাক ইমান চিজিলকৈ কৈ বৰ ভাল লাগে তেখেতক দুবাৰমান আহিছে তো আমাৰ ঘৰলৈ আহিছে আজি তেওঁ তোমালোকৰ খা খবৰ লৈছে আৰু সুধিছে মোৰ কথা বা কি সুধিলে তোমাৰ কথা বিশেষভাৱে নুসুধিলেও মাজনীৰ কথা কিন্তু সুধিছিল মাজনীৰ কথা কি সুধিছিল মানে মাজনীৰ বাবে ল'ৰা ওলাইছে নেকি মই ক'লো এইবাৰ মাজনী বিএ ফাইনেল পৰীক্ষা দিব এতিয়া বিয়া বাৰু কথা ভবা নাই পিছে ইন্দ্ৰই ক'লে তাৰ ডাঙৰ ল'ৰাটোৰ বাবে বোলে সি আমাৰ মাজনীৰ কথা বহুত দিন আগতে ভাবি থৈছে হয় নেকি তাৰ ল'ৰাটোৱে 2 বছৰমান আগতে স্কুল এখনত শিক্ষকৰ চাকৰি পালে নহয় দুই এদিনতে বিয়াৰ প্ৰস্তাৱ লৈ আমাৰ ঘৰলৈ আহিম বুলি ভাবিছিল বোলে তাকে আজি মোক লগ পাই কথাখিনি ক'লে আপুনি পিছে কি ক'লে মই ক'লো ঘৰত আলোচনা কৰি জনাম
আৰু আমাৰ আপত্তি নাথাকিলে তেওঁলোকে এদিন একেবাৰে কথা চিঙা কটা কৰাকৈ আহিম বুলি কৈছে। ভালে ক'লে বুজিছে, তাইৰ লগৰ দীপা পাৰুল দুইজনীৰে বিয়া হৈ গ'ল। আমাৰ মাজনীৰ কথা চিন্তা কৰিবৰ হৈছিল। আপুনি বৌতী আৰু পিতাইকো ক'ব লাগিব। মই বৌতীক ক'লোৱেই। বৌতীয়ে কিছুদিন ধৰি মাজনীৰ বাবে ল'ৰাৰ খবৰ কৰিবলৈ কৈয়ে আছিল। মইহে মন কাণ দিয়া নাছিলোঁ। সেইবাবে নঙলা মুখতে বৌতী আৰু পিতাইক লগ পাই কথাখিনি ক'লোঁ। বৌতীয়ে ল'ৰা ঘৰ আগবাঢ়ি আহিছে বাবে বৰ ভাল পাইছে। পিতাইও কৈছে মাজনীৰ বিয়াখন চাই যাবলৈ বৰ মন। এৰা, তুমি তাইক সুধিবা, তাইৰ BA ফাইনেল পৰীক্ষাৰ আগতে বিয়াখন দি দিম বুইছা। ৰ'ব, তাইকতো এবাৰ সুধিবই লাগিব। তাইৰ যদি কিবা আপত্তি। আপত্তি? তাইৰ আকৌ কি আপত্তি থাকিব? চোৱা, ইন্দ্ৰ মোৰ বাল্য বন্ধু, সৰুৰে পৰা জানো তাক। যাতে কোলে মিলা ঘৰ। ল'ৰাটোকো তাই লগ পাইছে। ল'ৰাৰ চৰকাৰী চাকৰি, মদ পানীও নাখায়। এনে ল'ৰা পোৱাটো তাইৰে ভাগ্য। মাজনীৰ MA পঢ়া ইচ্ছা। অৱশ্যে শিক্ষিত ঘৰ এখন পালে বিয়াৰ পিছতো পঢ়িব পাৰিব। ব'লক, ভিতৰতে শান্তিৰে বহি তাইক মাতি সুধি মেলি কথাখিনি হেষ্ট নেষ্ট কৰিয়ে পেলাওঁ। ব'লা ব'লা, ৰঙা চাহ একাপো দিবা। ব'লক ব'লক। মাজনী, অ' মাজনী, চাওঁ এফালে আছোন। গৈছ মা, 2 মিনিট ৰ'বা, মই চুলিখিনি বান্ধি গৈ আছো। কথাখিনি আপুনিয়ে ক'ব দেই, মই চাহকাপ বাকী আনোগৈ। নেলাগে নেলাগে নেলাগে, বহা। চাহকাপ পিছত খালেও হ'ব, কথাখিনি তুমি ক'লেহে বেছি ভাল হ'ব। হয়তো এতিয়া চাহ খাবলৈ মন নোযোৱাই হ'ল। মা, অ' মা। অ' দুয়োজন ইয়াতে বহি আছা দেখোন। কোৱা, মোক কেলে মাতিছিলা মা? মাজনী, ব ইয়াতে। অঁ, কি হ'ল? দুয়োজন বৰ গহীন গহীন হৈ থকা যেন লাগিছে। নহয় অ', বজাৰৰ পৰা আহিলোঁ যে, অঁ, অকণমান ভাগৰ ভাগৰ ভাৱ এটা লাগি আছে। মানে মাজনী, তোৰ বাবে দেউতাৰে ল'ৰা এটাৰ খবৰ আনিছে। কি? আমাৰ পুৰণি চিনাকি মানুহৰ ল'ৰা। মানে মোৰ বাল্য বন্ধুৰ ল'ৰা। ভাল ঘৰ, ভাল ল'ৰা। তোৰ কিবা আপত্তি আছে নেকি? বিয়া? মই এতিয়া বিয়া নহওঁ মা। BA পৰীক্ষাটো ভালকৈ দি লওঁ, MA পঢ়িম, তাৰপিছত কলেজত চাকৰি কৰিম, তাৰ পিছতহে বিয়াৰ কথা ভাবিম। চা, তোৰ লগৰ কেইবাজনীৰো অগা পিছাকৈ বিয়া হৈ গ'ল। মোৰো চাকৰি 2 বছৰহে আছে। মাজনী, তই ঘৰৰ ডাঙৰ ছোৱালী, 2জনী ভনীয়েৰ, এটা ভাই, আমাৰ মূৰতো ঢেৰ দায়িত্ব আছে মাজনী, আৰু সময় ৰৈ নাথাকে। এৰা, সময় গতিশীল। সকলো কথা ভাবি চিন্তিয়ে আমি কথাবোৰ কৈছোঁ। তয়ো এবাৰ ল'ৰাজনৰ লগত খোলোচাকৈ কথাবোৰ পাতি ল'বি নেকি? নাপাতো। হ'বতেন, নালাগে নালাগে, আমিয়ে পাতি চাম দে। সিহঁতে যদি তোক বিয়াৰ পিছত পঢ়োৱাৰ দায়িত্ব লয়, তেতিয়াতো তোৰ কোনো আপত্তি নাথাকিব। তাকেইতো, আজিকালি কিমান ছোৱালী বিয়াৰ পাছতো পঢ়া শুনা কৰি কিমান ভাল ভাল চাকৰি কৰে। কিন্তু দেউতা, মোক অন্ততঃ BA পৰীক্ষাটো দিবলৈ দিয়া। ঠিক আছে, মই ইন্দ্ৰৰ লগত কথা পাতিম। সি সন্মত হ'লেই হৈ যাব। তই BAটো দি দিবি বাৰু। ইন্দ্ৰ কোন দেউতা? কেলে? মোৰ বাল্য বন্ধু আকৌ। তোৰ হ'ব লগা শহুৰ। আগতে অৱশ্যে তই লগ পাইছ। তাৰ মানে তোমালোকে মোৰ বিয়া ঠিক কৰিলাই? এক প্ৰকাৰৰ হৈছে বুলিয়ে ধৰ আৰু। কিন্তু দেউতা, মোৰ যে আগত পৰীক্ষা আহি আছে। জানো, মই চেষ্টা কৰিম যাতে তোৰ পৰীক্ষাৰ পাছতহে বিয়াৰ তাৰিখ লয়। মই কথাখিনি ইন্দ্ৰৰ লগত পাতিম। অ' মা, মোৰ যে বুজিছ মাজনী, ছোৱালী মানুহৰ জীৱন এনেকুৱাই। তোক বাৰু বিয়াখনৰ কথা ক'লোৱেই, আমি আলোচনাও কৰিছোঁ তোৰ লগত। কিন্তু আমাৰ বিয়াৰ আগতে মাৰে মোৰ কথা একোৱেই নাজানিছিল। জাননে তই? কি? তাকেই, তইতো BAটোকে দিব পাৰিবি। মোৰ আকৌ পঢ়া শুনাৰ কথা ভবাই নহ'ল। সেইদিনা মই পথাৰত আঘোণৰ পথাৰত ধান এদাই আছিলোঁ, ঘিলাচক কলীয়া মুঠি। ঘিলাচক কলীয়া মুঠি। আলিয়ে চেনাই গৈ আছিলে, মুখত মিচিকিয়া হাঁহি।
আইজনী তই দাৱনীক চাহপানী দিওঁ বুলি আহি ৰবাব টেঙাৰ জুতি লৈ পথাৰতে বিহু জোৰাত লাগিলি। বল বল ঘৰলৈ বল। আইতা পথাৰৰ ৰবাব টেঙাৰ খোৱাৰ সোৱাদেই বেলেগ। মই যেনিবা নেজানোহে, তথাপি এনেকৈ পথাৰত বিহু জুৰি থাকিলে ধান কটা শেষ হ'ব জানো? ইফালে গোটেই ডুবা ধান পকি খৰখৰীয়া হৈছে। ঐ ছোৱালীহঁত, তহঁত মখাই ধান কটাত লাগ। আৰু আইজনী বল, তই মোৰ হতে ঘৰলৈ বল। এসোপা বন পৰি আছে। বল বল আইতা। ঐ সখীহঁত, তহঁতে কাটি থাক, মই কাইলৈ আকৌ ৰবাব টেঙা লৈ আহিম। আনিম আনিম আৰু বল এইজনী, বল বল বুঢ়ী আই। চুপতি নুচুবাবি। এইজনী আইতাজনী বল এইজনী। তই সেই শালৰ গামোচা জুতি সামৰিবলৈ ল। তিয়নি মেখেলা কেইখনমানো লগাব লাগে। ইফালে ৰিহাখনো বৈ ল'ব লাগে। ঢকুৱাখানাৰ মমায়েৰে কাইলৈ সূতাখিনি দি যাবহি। খৰ ধৰ কৰ, নহ'লে জোৰ পুৰি হাত পালেহি। কিহৰ ইমান খৰখেদা আইতা? শালত দেখোন কেইবাখনো গামোচা আছেই। ফুল তোলোতে মোৰ বৰ কষ্ট হয়। ৰাতি ৰাতি চকু বিষাই থাকে মোৰ। ইচ, শালৰ তাঁতখনতে তাই কষ্ট হয়। হেৰৌ, 10-12 দিন পিছত তোৰ হ'ব লগা ঘৰত পুৱতি নিশাৰ পৰা ৰাতিৰ এপৰলৈকে কিমান লেদেনা উকতিব লাগিব, তেতিয়া কি হ'ব? মই কেলে লেদেনা উকতিম? নহ'লে তোৰ সেই জাকৰুৱা ঘৰৰ মানুহে পাতলানি কৰি ৰাখিবলৈ বিচাৰিছে নেকি? তোক সিহঁতে সুখেৰে এৰিবনে আই? ছোৱালীৰ জীৱন, বিয়া হৈ সেইখন ঘৰৰ মানুহক আলপৈচান ধৰোঁতেই যাব। ল'ৰা ছোৱালী এটা হ'লেতো আৰু কথাই নাই, উধাৰে নেপাবি। আইতা ঐ, মোক বিয়া নিদিবি। চিনি জানি নোপোৱা মানুহ এঘৰলৈ মোক পঠাই নিদিবি। মই বিয়া নহওঁ। হৰি হৰি, এই খাবা কি কলি? তেনেকে ক'ব নেপায় অ' আইজনী। আৰু তোৰ বিয়া নিদিয়াটো মই কৰোঁ বুলি কৰিব নোৱাৰোঁ অ' আই। তোৰ পিতাৰে হেনো ল'ৰাৰ ঘৰত কথা দি আহিলেই। মানুহ ঘৰে ছোৱালী চাবলৈ নাহেই। ল'ৰাই হেনো আমাৰ গাঁৱৰ পানেশ্বৰী বিয়াতে তোক চাই গ'ল। মই দেখোন দেখাই নাপালোঁ। তাতে কি হ'ল আই? আমি কিবা দেখিছিলোঁ নে? বাপেৰে চাই আহিল, হৈ গ'ল। ল'ৰা ঘৰে একেবাৰে আহি তোক লৈ যাবহি। বাপেৰে আজি খুটিত গাখীৰৰ বইনা দি আহিছে। আৰু তোৰ লগৰ জাকৰ কেইবাজনীও বিয়া হোৱা নাই জানো? তোৰো দেখোন এইবাৰ 14ত সোমাল হেৰৌ। তোৰ বয়সত মোৰ বিয়া হোৱা কেইবছৰমান হৈ গৈছিল। বিয়া হোৱা মানুহ মই, 9 বছৰতে বিয়া। তই 3 বছৰ আগতেই কন্যাকাল পালি। হ'লেও আইতা, তই মোক বিয়া নিদিবি। পিতাইক বুজাবি। চিনি নোপোৱা মানুহ এঘৰলৈ গৈ মই কি কৰিম? বিয়াৰ পিছত চব চিনি জানি ল'বি। কেইদিনমান পাছত সেইখন ঘৰৰ মানুহেই তোৰ বেছি আপোন হ'ব। এইখন ঘৰত কেতিয়াবা ভাত এসাঁজ খাবলৈ আহিবি আৰু। মোক দেখা নাই, নিজৰ ঘৰখনলৈ নোযোৱা আজি কত বছৰ হ'ল। নগৈ নগৈ ঘৰৰ বাটে পাহৰা নিচিনা হ'ল। মই বিয়া নহওঁ কৈছোঁ নহয় আইতা। মই ঘৰ এৰি নাযাওঁ। আইজনী, সেইখন ঘৰত আমাৰ ঘৰৰ চোতালৰ মূৰত থকাৰ দৰে আমলখি এজোপা আছে জানো? আমলখি গছ আকৌ কেলে? মই খেলিবলৈ। তহঁতে গালি দিলে যে মই আমলখি গছজোপাৰ গাত লুকাই থাকোঁ। তেনেকৈ সেইখন ঘৰৰ মানুহে গালি পাৰিলে মই ক'ত লুকাই থাকিম? মই নাযাওঁ। পিতাইক তই বুজালে বুজিব। মোৰ আইজনী নাই বাবে তহঁতে মোক ইমান খৰধৰকৈ বিয়া দিব খুজিছ। মই জীয়াই থাকোঁতে তোক চমজাই থৈ যাবলৈ মই খৰধৰ কৰিছোঁ আইজনী। মই নেথাকিলে তোক কোনে চাব? বাপেৰৰ গাত কথা নেলাগে। তই ছোৱালী মানুহ, হৰিণাৰ মাংসই বৈৰী হ'ব। হ'ব আইজনী, মই বাৰু খবৰ কৰিম সেইখন ঘৰত আমলখি গছ আছে নে নাই। নাই যদি মই খবৰ পঠাম বিয়াৰ আগতেই চোতালৰ মূৰতে আমলখি এজোপা ৰুবলৈ। ৰ'ব বাইদেউ, বেগকেইটা মই নমাইছোঁ, গধুৰ আছে। হেৰি শুনিছে? শুনিছোঁ
শুনিছো এই নিশামা আহি পালেহি, বেগেতে আহক। গৈছো আহা আহা নিশা, ৰ'বা এই বেগটো আমি আনিম, শুনিছেনে? গৈছো পালোহি। এইয়া ছোৱালী এই ভালে পালিহি? পালোহি দেউতা। চাওঁ এই ডাঙৰ বেগটো মোক দে। বাহ বৰ গধুৰ এইটো। গোটেই দিল্লীখনকে ভৰাই আনিছ নেকি তই? হা দেউতাৰ যে কথাবোৰ আৰু হেৰ' এনেকৈ মোৰ নিচিনাকৈ চলাই আনক আকৌ। কি এনেকৈ চলে নেকি? এই বাহ ময়ো যে কি অপৰা। তেৰিকা এই তোৰ সেই বাটত একো অসুবিধা হোৱা নাই নহয় মা? মই গাড়ীখন লৈ যাবই খুজিছিলোঁ। নাই দেউতা, একো অসুবিধা হোৱা নাই। টেক্সি এখন মই অনলাইনতে বুক কৰি ৰাখিছিলোৱেই, ৰৈয়ে আছিল। কিন্তু ইমান যান জঁট, তুমি গাড়ী চলাবলৈ দিগদাৰেই পালাহেঁতেন। হ'ব দে। এই অভিনৱ আহিছে নহয়? আহিছে। আমি দুয়োটাই ছুটি মিলাই লৈ আহিছোঁ। হ'ব বেগকেইটা এতিয়া বাৰাণ্ডাতে থাকক মা। মই পাছত নিজে ভিতৰলৈ নি ঠাণ্ঠিত লগাম। ঠিক আছে দে। ইয়াতে বাৰাণ্ডাতে অকণমান বহোঁ। হ'ব তেনে দে, বহি ল। ভাগৰো লাগিছে কিজানি তোৰ। আপোনাৰো যে কথা, ইমান দূৰৰ পৰা আহিছে, ভাগৰ নালাগিব? নাই মোৰ ভাগৰ লগা নাই, একদম ফ্ৰেছ লাগিছে। ঘৰৰ চৌহদত সোমাই মোৰ ভাগৰ নাইকিয়াই হৈ গ'ল। এয়াহে মোৰ ঘৰৰ লক্ষ্মী ছোৱালী। খুৰা কি হ'ল? এই যে মোলৈ অকৰা লাগি চাই আছে। তাকে তোমাক এইবাৰ ভাল দেখিছো দেউতা। হয়নে? দৰৱবোৰ নিয়মীয়াকৈ খাই আছা ন? ক'তনো ভাল এইকেইদিন তোৰ বিয়াৰ চিন্তাতে মোৰ টোপনিয়েই নাই। এইকেইদিন দেউতাৰে ৰাতি মোক জগাই লৈ কিবা কিবি সুধি থাকে। মোৰ বিয়াৰ বাবে তোমালোকে ইমান চিন্তা কৰিবলগীয়া কি থাকিল আকৌ? সকলো দেখোন মই ঠিকেই কৰিছোঁ। তাৰমানে? আৰু অভিনৱৰ লগত ইমান দিনে একেলগে থাকি আমাৰ বুজা পৰা কৰি লৈছোঁ। চোৱা, আমাৰ বিয়াখনত তোমালোকৰ মানে আমাৰ পৰিয়ালৰ আৰু অভিনৱৰ পৰিয়ালৰ মানুহবোৰ একেলগ হ'ব। সকলোৱে গোট খাই এসাঁজ খাম, চিনাকি হ'ম। আৰু মইতো অলংকাৰ কাপোৰ আদি দৰকাৰীখিনি সাজু কৰি আনিছোৱেই। তোমালোকলৈ থোৱা নাই দেউতা। এই সাজু কৰি আনিছা মানে? তাৰমানে আমিতো আজি তোৰ লগত জুৱেলাৰী আৰু পাট কাপোৰৰ দোকানলৈ যোৱাৰ কথা আছিল। তই অহালৈহে বাট চাই আছিলো। এই ব্ৰিফকেছটোতে আছে মা। মানে মই ভাবিলোঁ এটা দিনৰ বাবে ইমান বজাৰ সমাৰৰ, ইমান দৌৰা দৌৰি কষ্ট খৰচ কৰি কি লাভ? তথাপি চোৱা মা, অভিনৱ আৰু মোৰ মন মিলিছে, চিন্তা মিলিছে, সেয়াই জানো ডাঙৰ কথা নহয়? মা, মোৰ পচন্দৰ দুটামান গহনা আৰু এযোৰ পাটৰ কাপোৰ মই ল'লোঁ। সেইকেইটা বিয়াৰ দিনা পিন্ধিম। শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত এজোপা আমলখি নাটৰ প্ৰথম খণ্ড শুনিলে। পৰিৱেশন কৰিলে দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীয়ে। নাটৰ ৰচনা জুৰি বৰা বৰগোহাঁইৰ, নিৰ্দেশনা পবিত্ৰ চেতিয়াৰ, সংগীত এলিন মেছৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে পবিত্ৰ চেতিয়া, ৰশ্মিতা বৰকটকী দত্ত, ময়ূৰীমা গগৈ, ৰঞ্জন বৰা, দীপিকা গগৈ, ভানু মজুমদাৰ, পদ্মা বুঢ়াগোহাঁই, কৌস্তুভী সোণোৱাল আৰু চিন্দ্ৰেলা তামুলীয়ে। প্ৰযোজনা সহযোগী সন্তোষ কুমাৰ ঠাকুৰ আৰু নাটখনিৰ প্ৰযোজনা ইন্দিৰা মৰাঙৰ। এই নাটৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু নাটখনিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30। নমস্কাৰ।